Hello my dear friends. আপোনালোকৰ এটি নতুন ভিডিঅলৈ আন্তৰিক স্বাগতম জনাইছো। আজি EVS পৰিবেশ বিজ্ঞান সম্পৰ্কে কেইটামান ওয়ান লাইনাৰ কোৱেশ্চন মানে MCQ দিয়া হোৱা নাই তেনে ধৰণৰ প্ৰশ্ন আপোনালোকৰ বাবে আগবঢ়োৱা হৈছে। আজিৰ এই প্ৰশ্নসমূহ যিকোনো কম্পিটিটিভ এক্সামৰ বাবে বিশেষভাৱে উপযোগী হলেও বিশেষকৈ বৰ্তমান সময়ৰ ADRE B.Ed এন্ট্ৰেন্স এক্সাম বা DLED এন্ট্ৰেন্স এক্সামৰ বাবে এই পৰীক্ষাসমূহৰ বাবে বিশেষভাৱে আজিৰ প্ৰশ্নসমূহ গুৰুত্বপূৰ্ণ। সম্পূৰ্ণকৈ ভিডিঅ'টি চাব। শৰ্ট ভিডিঅ' হয়, বৰ বেছি দীঘলীয়া নহয়। আপোনালোকে নিশ্চয়কৈ ইয়াৰ দ্বাৰা উপকৃত হ'ব। মৰমৰ বন্ধু-বান্ধৱীসকল, আপোনালোকে চাই আছে আপোনালোকৰ মৰমৰ ইউটিউব চেনেল নুৰুল আলম নাজৰ। আহকচোন বাৰু প্ৰশ্নোত্তৰসমূহ বিতংকৈ জানি লওঁ। প্ৰথম প্ৰশ্ন দি আছে, মাটিকালিৰ ফালৰ পৰা ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ বৃহত্তম ৰাজ্যখনৰ নাম কি? প্ৰশ্নটিৰ অলপ কিটিপ লগা আছে যে ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য হ'ব লাগিব। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অৰুণাচল প্ৰদেশ। আৰু যদি কোৱা হয় যে মাটিকালিৰ ফালৰ পৰা নহয়, জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ বৃহত্তম ৰাজ্য, তেন্তে উত্তৰ হ'ব অসম। আকৌ যদি কোৱা হয় যে জনসংখ্যাৰ যিটো ঘনত্ব প্ৰতি 1 বৰ্গ কিলোমিটাৰ কিমান বসতি আছে, আটাইতকৈ কম জনবসতিৰ ঘনত্ব থকা ৰাজ্য, তেন্তে উত্তৰ হ'ব অৰুণাচল প্ৰদেশ। পৰৱৰ্তী প্ৰশ্ন, পৃথিৱীৰ একমাত্ৰ উপঙা ৰাষ্ট্ৰীয় উদ্যানখন ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য মণিপুৰত অৱস্থিত। এই ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? অনলি ফ্লোটিং নেশ্যনেল পাৰ্ক ইন ইণ্ডিয়া। আৰু সেইখনৰ নাম হৈছে কেইবুল লামজাও নেশ্যনেল পাৰ্ক। কোন ৰাজ্যত আছে? মণিপুৰত আছে। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যত মাতৃপ্ৰধান সমাজ ব্যৱস্থা প্ৰচলিত হৈ আছে? মাতৃপ্ৰধান মানে মেট্ৰিয়াৰ্কেল, হেড অফ দ্য ফেমিলি ফিমেল হয়, গতিকে সেই ৰাজ্যখন হৈছে মেঘালয়। অসম কি হয়? পিতৃপ্ৰধান হয়। ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যক লেণ্ড অফ ৰেড ৰিভাৰ এণ্ড ব্লু হিলছ বুলি জনা যায়? ইয়াৰ উত্তৰ হৈছে অসম। অসমক লেণ্ড অফ ৰেড ৰিভাৰ এণ্ড ব্লু হিলছ বুলি জনা যায়। পৃথিৱীৰ আটাইতকৈ বেছি বৰষুণ হোৱা ঠাইডোখৰ ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য এখনৰ অন্তৰ্গত। এই ৰাজ্যখনৰ নাম কি? এই ৰাজ্যখনৰ নাম হৈছে মেঘালয়। মেঘালয়ৰ চেৰাপুঞ্জী নামৰ ঠাইত পৃথিৱীৰ আটাইতকৈ বেছিকৈ বৰষুণ হয়। IUCN ইয়াৰ সম্পূৰ্ণ ৰূপ কি হয়? ইণ্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰভেশ্যন অফ নেচাৰ। এইটো বহুত দৰকাৰী প্ৰশ্ন হয়। ভাৰতৰ কোনজন ব্যক্তিয়ে বন মহোৎসৱ আৰম্ভ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব KM মুন্সী। তেখেতে 1950 চনত এই বন মহোৎসৱ আৰম্ভ কৰিছিল। কোনবিধ গেছৰ মাত্ৰা বায়ুমণ্ডলত মাত্ৰাধিক বৃদ্ধি পোৱাৰ বাবে বায়ু প্ৰদূষণ বৃদ্ধি পাইছে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে কাৰ্বন ডাই অক্সাইড। ভাৰতৰ কোনখন নদী সৰ্বাধিক প্ৰদূষিত? ইয়াৰ উত্তৰ হৈছে গংগা। গংগা ভাৰতৰ ৰাষ্ট্ৰীয় নদী হয়, নেশ্যনেল ৰিভাৰ অফ ইণ্ডিয়া। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম কি? উত্তৰ হৈছে জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান বা কৰবেট ৰাষ্ট্ৰীয় উদ্যান বুলি ক'ৰবাত আপোনাক পাব। বিশ্ব অজন দিৱস কোন তাৰিখত পালন কৰা হয় বা কোন তাৰিখে পালন কৰা হয়? 16 ছেপ্টেম্বৰ। জল প্ৰদূষণ সংৰক্ষণ আইন কেতিয়া প্ৰণয়ন কৰা হৈছিল? উত্তৰ হ'ব 1974। কোন চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বিশ্ব ঐতিহ্য ক্ষেত্ৰ বা ৱৰ্ল্ড হেৰিটেজ সাইট হিচাপে স্বীকৃতি লাভ কৰে? 1985। একেটা বছৰতে মানে 1985 চনতে মানাহ ৰাষ্ট্ৰীয় উদ্যানেও ইউনেস্কোৰ ৱৰ্ল্ড হেৰিটেজ সাইট বা বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভ কৰিছিল। আৰু 2024 চনত চৰাইদেউৰ মৈদামসমূহ বা মৈদামছ অফ চৰাইদেউ সেয়েও চৰাইদেউৰ মৈদামে অসমৰ তৃতীয়টি বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ সন্মান লাভ কৰে। EIS ইয়াৰ সম্পূৰ্ণ ৰূপ কি? এনভাইৰনমেণ্ট ইম্পেক্ট ষ্টেটমেণ্ট। আধুনিক পৰিস্থিতি বিজ্ঞানৰ পিতৃ, ফাদাৰ অফ মডাৰ্ণ ইকোলজি বুলিলে কোনজন ব্যক্তিক বুজায়? ইয়াৰ উত্তৰ হ'ব ইউনাইটেড কিংডমৰ GE হাটচিনছন। কোন চনত ইংৰাজসকলে পোনপ্ৰথমে ডিগবৈত খাৰুৱা তেলৰ সন্ধান পাইছিল? 1889 চনত। ৰিগু ৰিজামফাই কোন জনজাতিৰ সাজপাৰৰ নাম? ইয়াৰ উত্তৰ হৈছে ডিমাছা জনজাতিৰ। ভাৰতবৰ্ষৰ কোনজন ব্যক্তিক বাৰ্ডমেন অফ ইণ্ডিয়া বা পক্ষী মানৱ বুলি জনা যায়? উত্তৰ হ'ব সেলিম আলী। তেখেতৰ সম্পূৰ্ণ নাম হৈছে সেলিম মইজুদ্দিন আব্দুল আলী। বায়ুমণ্ডলৰ কোনটো স্তৰত অজন স্তৰৰ উপস্থিতি আছে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ষ্ট্ৰেটোস্ফিয়াৰ। বিশ্ব প্ৰকৃতি সংৰক্ষণ দিৱস ৱৰ্ল্ড নেচাৰ কনজাৰভেশ্যন ডে কোন তাৰিখে পালন কৰা হয়? 28 জুলাই।
বায়ুত থকা জলীয় বাষ্পৰ পৰিমাণ জোখা যন্ত্ৰটোৰ নাম কি? হাইগ্ৰমিটাৰ। আন্তঃৰাষ্ট্ৰীয় অজন স্তৰ সুৰক্ষা দিৱস কোন তাৰিখে পালন কৰা হয়? 16 ছেপ্টেম্বৰ। আৰু 1994 চনৰ পৰা এই দিৱসটি পালন কৰা হৈ আহি আছে। উদ্ভিদৰ কোনটো অংশই পানী বাষ্পীভূত কৰে? পত্ৰৰন্ধ্ৰ। অসমৰ কোন জনজাতীয় লোকৰ সাজপাৰৰ নাম আৰণাই? শুদ্ধ উত্তৰ হৈছে বড়ো জনজাতীয় লোকৰ। কোনবিধ ভিটামিনৰ অভাৱত মাংসপেশীৰ বিকাৰ পৰিলক্ষিত হয়? শুদ্ধ উত্তৰ ভিটামিন ই। বন্য জীৱন সপ্তাহ ৱাইল্ড লাইফ উইক কেতিয়া উদযাপন কৰা হয়? 1 অক্টোবৰৰ পৰা 7 অক্টোবৰলৈ। আন্তৰ্জাতিক জৈৱ বৈচিত্ৰ্য দিৱস ইণ্টাৰনেশ্যনেল ডে ফৰ বায়'ডাইভাৰ্চিটি কোন তাৰিখে পালন কৰা হয়? 22 মে তাৰিখে। বিশ্ব জল দিৱস কিমান তাৰিখে পালন কৰা হয়? 22 মাৰ্চ তাৰিখে। আৰু বিশ্ব বসুন্ধৰা দিৱস ৱৰ্ল্ড আৰ্থ ডে 22 এপ্ৰিলত পালন কৰা হয়। 1984 চনত মধ্যপ্ৰদেশৰ ভূপালত মিথাইল আইচোচাইনেট গেছৰ নিৰ্গমনৰ ফলত কোনটো প্ৰতিষ্ঠানত ভূপাল গেছ দুৰ্ঘটনা সংঘটিত হৈছিল? ইউনিয়ন কাৰ্বাইড ইণ্ডিয়া লিমিটেড। স্বাভাৱিক অৱস্থাত বায়ুমণ্ডলত কিমান শতাংশ কাৰ্বন ডাই অক্সাইড গেছ থাকে? শুদ্ধ উত্তৰ হৈছে 0.035%। ভাৰতবৰ্ষৰ মুঠ মাটিকালিৰ কিমান শতাংশ ঠাই অসম ৰাজ্যই আগুৰি আছে? 2.39%। বায়ুমণ্ডলৰ কোনটো স্তৰে ৰেডিঅ' তৰংগ বহন কৰে? থাৰ্মস্ফিয়াৰ। বায়ুমণ্ডলৰ কোনটো স্তৰক বৈদ্যুতিক অঞ্চল বোলা হয়? আয়নস্ফিয়াৰ, কিয়নো ইয়াত আয়ন থাকে। বিশ্ব বসুন্ধৰা দিৱস বা ধৰিত্ৰী দিৱস কোন তাৰিখে পালন কৰা হয়? 22 এপ্ৰিল। 1970 চনৰ পৰা এই দিৱস পালন কৰা হৈছে। পেটাৰ সম্পূৰ্ণ ৰূপ কি? পিপল ফৰ দ্য এথিকেল ট্ৰিটমেণ্ট অফ এনিমেলছ। ভাৰতীয় সংবিধানৰ খচৰা সমিতি কেতিয়া গঠন কৰা হৈছিল? 1947 চনৰ 29 আগষ্ট তাৰিখে। জাপানত হোৱা মিনামাতা ৰোগৰ কাৰণ কি আছিল? জলপ্ৰদূষণ, কাৰণ পানীত মাৰ্কিউৰি বা পাৰা মিহলি হৈছিল। নামদফা ৰাষ্ট্ৰীয় উদ্যান কোন ৰাজ্যত অৱস্থিত? শুদ্ধ উত্তৰ হৈছে অৰুণাচল প্ৰদেশ। 2011 চনৰ লোকপিয়ল মতে আটাইতকৈ কম জনসংখ্যাৰ ঘনত্ব থকা ৰাজ্যখনৰ নাম কি? অৰুণাচল প্ৰদেশ। প্ৰতি 1 বৰ্গ কিলোমিটাৰত 17 জন মানুহ বসবাস কৰে। নৰ্মদা বচাও আন্দোলনৰ নেতৃত্ব কোনে বহন কৰিছিল? শুদ্ধ উত্তৰ হ'ব মেধা পাটকাৰ। চাৰ্নানবিল পাৰমাণৱিক দুৰ্ঘটনা কেতিয়া সংঘটিত হৈছিল? 1986 চনৰ 26 এপ্ৰিল তাৰিখে। সাৰ্কৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? নেপালৰ ৰাজধানী কাঠমাণ্ডু চহৰত। সাৰ্কৰ সম্পূৰ্ণ ৰূপ হৈছে সাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজিয়নেল কোঅপাৰেশ্যন আৰু এই সাৰ্ক গঠিত হৈছিল 1985 চনত বাংলাদেশৰ ৰাজধানী চহৰ ঢাকাত। অসমত মুঠ কিমানটা ব্যাঘ্ৰ সংৰক্ষণ প্ৰকল্প আছে? 4টা। সেইকেইটা হৈছে মানাহ ৰাষ্ট্ৰীয় উদ্যান, ওৰাং ৰাষ্ট্ৰীয় উদ্যান, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু নামেৰি ৰাষ্ট্ৰীয় উদ্যান। এই প্ৰশ্ন আপোনাৰ বাবে which planets of the solar system is known as blue planet? সৌৰজগতৰ কোনটো গ্ৰহক নীলা গ্ৰহ বুলি জনা যায়? শুক্ৰ, মঙ্গল, নেপচুন আৰু পৃথিৱী। শুদ্ধ উত্তৰটি কমেণ্ট বক্সত জনাব। মোৰ বন্ধু বান্ধৱীসকল, আজিৰ বিষয়বস্তু ইমানেই। কেনে পালে আপোনালোকে আজিৰ বিষয়বস্তু আৰু ইয়াৰ উপস্থাপন কমেণ্টেৰে জনাব। আৰু অতি সোনকালে আপোনালোকৰ বাবে কেইটামান দৰকাৰী ভিডিঅ' আপলোড কৰাৰ ব্যৱস্থা কৰা হৈছে, চাবলৈ নাপাহৰিব। আৰু আপোনালোকে নিশ্চয় পৰীক্ষাৰ বাবে ভালদৰে প্ৰস্তুতি চলাই আছে। আপোনালোকে ভালদৰে প্ৰস্তুতি চলাওক আৰু নিশ্চয়কৈ আপোনালোকে পৰীক্ষাত সফল হ'ব। আপোনালোকে বিনম্ৰ অনুৰোধ, যদি প্ৰথমবাৰৰ বাবে আমাৰ চেনেল চাই আছে আৰু চেনেলৰ বিষয়বস্তু ইয়াৰ উপস্থাপন ভাল পাইছে, চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ আশা থাকিল আৰু ভিডিঅ'সমূহ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু আজিৰ ভিডিঅ' সম্পূৰ্ণভাৱে চোৱাৰ বাবে আপোনালোক জনাইছোঁ অশেষ ধন্যবাদ।